Hello and welcome back to Abhit Shiksha. মই আফৰিনা হকে তোমালোক সকলোৰে স্বাগতম জনাইছো। সো আজি আমি নতুন টপিক এটা পঢ়িম আৰু হেতু হ'ল ৰিডিং কম্প্ৰিহেনশন। আজি আমি ক্লাস 9 ৰ ৰিডিং কম্প্ৰিহেনশন চাম। ক্লাস 9 আৰু 10 ৰ যেটো ৰিডিং কম্প্ৰিহেনশন হয় হেতু সেমে হয়। হেতু বেসিক্যালি কি হয় তাত আমাক প্যাৰাগ্ৰাফ এটা দিব, প্যাৰাগ্ৰাফটো ভালকে পঢ়ি বুজি পেলে তাৰ ৰিলেটেড আমাক কোৱেশ্চনস কিছুমান দিব, সেই কোৱেশ্চনখিনি আমি আনসাৰ কৰিব লাগিব, ঠিক আছে? ইয়াত আমাৰ যেটো ৰিডিং কম্প্ৰিহেনশন হয় তাত দুটা টাইপৰ প্যাসেজ থাকে। এটা হ'ল সিন আৰু এটা হ'ল আনসিন। সিন আৰু আনসিন প্যাসেজ থাকে, ঠিক আছে? যেটো আমাৰ সিন প্যাসেজ হয় তাত কি হয়, তাত আমাৰ যেখিনি ইংলিশ বুকৰ যিমানখিনি চেপ্টাৰস আছে হেতু চেপ্টাৰ ৰিলেটেড আমাক কিবা এটা প্যাৰাগ্ৰাফ দিব, যাৰ পৰা আমি যিখিনি কোৱেশ্চন দিয়ে সেইখিনি আনসাৰ কৰিব কাৰণে লাগিব। আৰু আনসিন যেটো আছে আমাক যিকোনো এটা ৰেন্ডম প্যাৰাগ্ৰাফ উঠাই পেলাই দিব, হেতু আমি পঢ়ি কি কৰিব লাগিব, we have to understand আৰু ফলো আপত যিমান যিখিনি কোৱেশ্চনস আছে we have to answer, ঠিক আছে? এতিয়া আমি প্যাসেজ ৰাইটিংৰ আনসাৰস বলে কেনেকৈ সলভ কৰিম? ফাৰ্স্ট অফ অল যিকোনো কোৱেশ্চন, যেটা কোৱেশ্চনে কিয় নাথাকক, পাৰ কোৱেশ্চন ইদাৰ 1 মাৰ্ক হ'ব নহলে 2 মাৰ্কস কে থাকিব, ঠিক আছে? ইয়াত আমাক প্যাসেজ ৰিলেটেড ডাইৰেক্ট কোৱেশ্চন কৰিব কাৰণে পাৰে, নহলে কি কৰিব কাৰণে পাৰে, যিকোনো এটা ওয়াৰ্ড লৈ পেলাই তাৰ মিনিংটো সুধি দিব পাৰে, বা সিনোনিম বা এন্টোনিম বিচাৰি দিব কাৰণে পাৰে। দে ক্যান টেষ্ট আস ইন মেনি ওয়েজ। ওকে, সো এতিয়া আমি কি কৰিম, আমি যেহেতু 1-2 মাৰ্কসৰ হয়, 2 মাৰ্কস ইজ ভেৰি ৰেয়াৰ, বেসিক্যালি 1 মাৰ্কসৰে আহে। সো আমি কি কৰিব কাৰণে পাৰো, আমি একদম পইণ্ট টু পইণ্ট আনসাৰ লিখি দিব কাৰণে পাৰো, ডাইৰেক্ট আনসাৰ লিখি দিব কাৰণে পাৰো, ঠিক আছে? নহলে কি কৰিব কাৰণে পাৰো, সেম আনসাৰ আমি মিনিংটো দি দিব কাৰণে পাৰো, দ্যাট ইজ অলসো পসিবল। আৰু যদি আমাৰ কেতিয়াবা কনফিউজ হয় যে আমি কি কৰিম, আমাৰ আগত গোটেই প্যাসেজটো অলৰেডি দিয়াই আছে, সো আমি কি কৰিব লাগিব, ডাইৰেক্ট প্যাসেজৰ যেটো লাইন হয় সেই আনসাৰটো আমি যদি এক্স্যাক্টলি কপি পেস্ট কৰি লিখি দিও, হেতু ভুল নহয়, দ্যাটস হাউ অলসো উইল স্কোৰ মাৰ্কস। সো এতিয়া আমি এটা প্যাসেজ পঢ়ি পেলাই চাও, মই পঢ়ি যাম, এট দ্য সেম টাইম বুজাই যাম। সো ইয়াৰ লগত আমাৰ কেনেকুৱা কি কোৱেশ্চন থাকিব লাগে আৰু কেনেকৈ আনসাৰ দিব কাৰণে লাগে, উইল সি। সো আমি যেনেকৈ স্টাৰ্টিং ওয়াৰ্ডস কিটা পঢ়োতেই গম পাইছো, আমাক এইটো প্যাসেজত কাৰ কথা কৈ আছে, we are talking about সুভাষ চন্দ্ৰ বোস, ঠিক আছে? তেওঁ কোন আছিলে? he was a freedom fighter of India, হয় না? So Subhash Chandra quietly left his home in Calcutta and nobody knew the exact time or way he had gone. তো কি হল, তেওঁ কি কৈছে, তেওঁ কোন আছিলে, তেওঁ আছিলে কলকাতাত, আৰু কেতিয়া কোনখিনি সময়ত আৰু কেনেকৈ গ'ল কোনো গম নাপায়, তেওঁ সডনলি নিজৰ ঘৰটো এৰি গুচি গ'ল, ঠিক আছে? People were astonished when they heard him speaking from Singapore. Astonished মানে কি হয়? Astonished মানে হল সাৰপ্ৰাইজড, ঠিক আছে? কাৰণ যোনজন মানুহ কলকাতাত আছিলে, কেনেকে গ'ল, কেতিয়া গ'ল, কোনো একো গম নাপায়, ঘপককে ক'ৰ পৰা শুনা পাইছে তেওঁৰ কথা, তেওঁ ক'ত আছে বুলি গম পাইছে, ছিংগাপুৰত আছে বুলি গম পাইছে। He had created the Azad Hind Fauj to fight for India's independence. তো কি হল, ইণ্ডিয়াৰ ইণ্ডিপেণ্ডেন্সৰ কাৰণে তেওঁ কি কৰিছিলে, তেওঁ এটা ফ'ৰ্চ ক্ৰিয়েট কৰিছিলে, আৰু সেই ফ'ৰ্চটোৰ নাম কি আছিলে, আজাদ হিন্দ ফৌজ, ঠিক আছে? আৰু তেওঁ সেইটো ক'ত গৈ পেলাই ক্ৰিয়েট কৰিছিলে, ছিংগাপুৰ গৈ পেলাই ক্ৰিয়েট কৰিছিলে, তেওঁ য'ত কলকাতাত আছিলে নিজৰ ঘৰটো এৰি গৈ। The soldiers called him Netaji. Soldiers কি বুলি মাতিছিলে, তেওঁক নেতাজী বুলি মাতিছিলে। We know his name is he is called as Netaji. He motivated his troops with the call on to Delhi, in this march I can only offer hunger, thirst, suffering and perhaps even death. Give your blood for the motherland and I will give you freedom. Jai Hind. So তেওঁ কি কৰিছিলে, তেওঁ সবকে মোটিভেট কৰিছিলে, হয়নে? নিজৰ ট্ৰুপছখিনিক মোটিভেট কৰিছিলে, আৰু মোটিভেট কৰি পেলাই কি কৈছিলে যে দিল্লী পিনলে আহক, আৰু এই মাৰ্চটোত কি হ'ব, এই মাৰ্চটোত আমি চাগে খাব নাপাম, ঠিক আছে? হাংগাৰ থাকিব, থাৰ্ষ্ট থাকিব, পিয়াহ থাকিব, চাফাৰিং থাকিব, আৰু এনেকুৱা হ'ব পাৰে যে we might even die, ঠিক আছে? ইয়াত তেওঁ কি এনকাৰেজ কৰিছে, কেনেকৈ মোটিভেট কৰিছে যে আমি যদি নিজকে আমাৰ মাদাৰলেণ্ডৰ কাৰণে, তাৰমানে ইণ্ডিয়াৰ কাৰণে যদি আমি স্যাক্ৰিফাইচ কৰি দিওঁ, গিভ ইউৰ ব্লাড ফৰ দ্য মাদাৰলেণ্ড, তেতিয়া কি হ'ব, আই উইল গিভ ইউ ফ্ৰীডম। জয় হিন্দ, ঠিক আছে? The Azad Hind Fauj achieved victories until they reached Imphal, the capital of Manipur. So ইয়াত কি হৈছে, মণিপুৰ পোৱালৈকে, ইম্ফল পোৱালৈকে কি হৈছে, ভিক্টৰিজ পাইছে, তাৰমানে সিহঁতৰ যোনটো মোটিভ আছিলে, যিখিনি মটো আছিলে, এভৰিথিং ৱাজ সাকসেসফুল, ঠিক আছে? ক'ৰলৈকে? মণিপুৰ পোৱালৈকে। Sadly their dream could not continue, ঠিক আছে? যোনটো সপোন চাইছিলে, সেই যোনটো ইম্পেক্টটো দিবৰ কাৰণে বিচাৰিছিলে উইথ দ্য আজাদ হিন্দ ফৌজ, সেইটো কি হ'ল, সেই বস্তুটো কণ্টিনিউ নহ'ল। হেভি ৰেইনছ মেড কণ্ডিশ্যনছ হাৰ্শ, টাৰ্নিং হোপ এণ্ড জয় ইনটু সৰো, দ্য আৰ্মি ৱাজ ফ'ৰ্চড টু ৰিট্ৰিট। চ' কি হ'ল,
সেই তেনেকৈ আহি থাকোঁতে আৰ্মিখিনি তেতিয়া কি হ'ল বহুত জোৰকৈ বৰষুণ দিছিলে, ইট ৱাজ এ ভেৰি হেভি ৰেইনফল, আৰু সেইকাৰণে সিহঁতৰ যিটো হোপটো আছিলে বা সিহঁতৰ যিটো ফূৰ্তি আছিলে, যিটো পাৰ্পছৰ কাৰণে সিহঁতে নিজৰ কাম কৰি থকা ভাবি আছিলে, সেই বস্তুটো কি হ'ল, সেই বস্তুটো ছাকচেছফুল নহ'লগৈ। আৰু সেইকাৰণে কি হ'ল, আৰ্মি ৱাজ ফ'ৰ্চ টু ৰিট্ৰিট, নিবিচাৰাকেও কি হ'ল, দে ৱেৰ ফ'ৰ্চ টু গ' বা টেক বেক দেয়াৰ মিছন। অ'কে, চ' আই হোপ এইখিনি ক্লিয়াৰ হৈছে। এতিয়া আমি কুৱেশ্যন আনচাৰ্ছবিলাক চাওঁ। হোৱাট ৱাজ ফৰ্মড বাই সুভাষ চন্দ্ৰ এণ্ড ৱাই? ঠিক আছে, আনচাৰটো সি নিদি পেলাই আমি সুভাষ চন্দ্ৰ দিবৰ কাৰণে পাৰোঁ, যিটো আমাক দিছে। ঠিক আছে, আমি সুভাষ চন্দ্ৰ বসু লিখিবৰ কাৰণে পাৰোঁ, দেট ইজ নট ৰং, বাট আমি চাম যে আমাক পেছেজত কি দিছে। ঠিক আছে, আমি মেইনলি সেইটোৱে ফ'ল' কৰিম, বিকজ চিন্স নাও উই ন' যে হি ইজ এ ফ্ৰীডম ফাইটাৰ অফ দ্য কাণ্ট্ৰি। ঠিক আছে, আমি তেওঁৰ কথা জানো কাৰণে আমি এজিউম কৰি ল'লোঁ, বাট what if this is not fictional, what if this is real, what if this is not real and fictional? তাৰমানে আমাক যেতিয়া এক্সামিনাৰে কুৱেশ্যনটো দিছে, what if তেওঁ এনেকুৱা একো ভাবি দিয়াই নাই, আমি চব পিনৰ পৰা ভাবিবৰ কাৰণে লাগিব। চ' সেইকাৰণে আমি কি কৰিম, উই উইল ষ্টিক টু আমাক কুৱেশ্যনত কি দিছে, আৰু আমাক কুৱেশ্যনত কি দিছে, আমাক কুৱেশ্যনত দিছে সুভাষ চন্দ্ৰ। চ' সেইকাৰণে কি হ'ব, আমি সি নিদো ইয়াত, দি পেলাই আমি সুভাষ চন্দ্ৰ। ঠিক আছে, প্লিজ মোৰ হেণ্ড ৰাইটিং বুজি নাপালে কমেণ্টত জনাব। Okay, so what was formed by Subhash Chandra and why? Subhash Chandra formed the Azad Hind Fauj to fight for India's independence. ঠিক আছে, আমি যেটো মিনিং পাইছিলো হয়নে, যেটো আমি বুজি পালো, হেটো আমি এক লাইনত লিখি দিলো। Where did the army reach? The army reached Imphal, the capital of Manipur. What title did the soldiers give him? The soldiers called him Netaji. ঠিক আছে, how did people find out that he had left India? The people discovered it when they heard him speak from Singapore. কাৰণ যিহেতু আমাক পেছেজটোত কৈছিলে তেওঁ বহুত কুৱাইটলি গুচি গৈছিলে আৰু কোনো নাজানে যে কেনেকৈ গৈছিলে আৰু কেতিয়া গৈছিলে নিজৰ ঘৰৰ পৰা। তো সেইকাৰণে কি হ'ল, মানুহে যেতিয়া ডিস্কভাৰ কৰিছিলে, মানুহে যেতিয়া গম পাইছিলে, কেতিয়া গম পাইছিলে, যেতিয়া সি ছিংগাপুৰৰ পৰা তেওঁৰ মেছেজটো কনভে কৰিছিলে। ঠিক আছে, why was the army forced to retreat? Heavy rains and hostile condition forced them to retreat. যিহেতু weather ভাল নাছিলে হয়নে, কণ্ডিশ্যনছ বিলাক ভাল নাছিলে, খুব জোৰকে বৰষুণ দি আছিলে, সেইকাৰণে forced them নহব, the army to retreat. ঠিক আছে, এতিয়া আমি আৰু এটা পেছেজ চাওঁ। ঠিক আছে, Bismillah Khan has delivered many unforgettable performances in India and abroad. His first international visit was to Afghanistan, where King Zahir Shah was so impressed with his music that he gave him valuable Persian carpets and other gifts. So yat ki kose? Bismillah Khan ki hoy, he is a big musician. ঠিক আছে, তেওঁ কি কৰিছে, তেওঁ বহুত আনফৰগেটেবল, তাৰমানে পাহৰিব নোৱাৰা পাৰফৰ্মেঞ্চেছ দিছে, ইণ্ডিয়াটো হওক বা বাহিৰতো হওক। ঠিক আছে, আমি যেতিয়া ইণ্ডিয়া বাহিৰৰ কথা কওঁ, যিকোনো বেলেগ এখন কাণ্ট্ৰিৰ কথা কওঁ, তেতিয়া আমি কি কৈ আছোঁ, তেতিয়া আমি আব্ৰড বুলি কৈ আছোঁ। তেওঁ ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল ভিজিট ক'লৈ আছিলে, আফগানিস্তান। ঠিক আছে, ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেলি বেলেগ কাণ্ট্ৰিত ক'ত গৈছিলে, আফগানিস্তানত গৈছিলে, আৰু তাত কি হৈছিলে যে কিং জাহিৰ শ্বাহ যোন আছিলে, তেওঁ ইমানেই ইমপ্ৰেছড হৈছিলে বিছমিল্লাহ খানৰ মিউজিকটো শুনি পেলাই, যে জাহিৰ শ্বাহে কি কৰিছে, কিঙে তেওঁ নিজৰ ভেলুৱেবল পাৰ্চিয়ান কাৰ্পেটছ আৰু বেলেগ গিফ্টছ কাক দিছে, বিছমিল্লাহ খানক দিছে। দ্য কিং was not the only one captivated by Bismillah Khan's talent. তো কি কৈছে, বিছমিল্লাহ খানৰ যিটো টেলেণ্ট আছে, তেওঁৰ যিটো গুণ আছে, সেইখিনিলৈ কি হৈছিলে, অকল খালি কিংজনে লাইক সি মানে তেওঁৱে খালি ভাল পোৱা নাছিলে, আৰু কি হৈছিলে, film director Vijay Bhatt was so moved by his performance at a festival that he named a film after the instrument, calling it Gunjuthi Shehnai. তো কি কৈছে, অকল খালি সি কিংজনেও নহয় আৰু বহুতে ভাল পাইছিলে, আৰু তাৰ মাজত কোন আছিলে, এনেকুৱা ডাইৰেক্টৰ এজন আছিলে যাৰ নাম কি আছিলে, বিজয় ভাট, আৰু ইমান ভাল পাইছিলে বিছমিল্লাহ খানৰ পাৰফৰ্মেঞ্চ দেখি পেলাই, যে তেওঁ কি কৰিলে, এটা মিউজিক ফেষ্টিভেলত এটা চিনেমাৰ নামে বনাই দিলে, কি কৰি পেলাই, তেওঁৰ আফটাৰ হিজ ইনষ্ট্ৰুমেণ্ট, আফটাৰ দ্য ইনষ্ট্ৰুমেণ্ট। ঠিক আছে, আৰু তাৰ নামটো কি আছিলে, গুঞ্জুঠি শ্বেহনাই। চ' আই হোপ এইখিনি তোমালোকে বুজিছা। এতিয়া আমি ফলো আপ কুৱেশ্যনছ কেইটামান চাওঁ। Where did Bismillah Khan travel first time outside India? Bismillah Khan's first international trip was to Afghanistan. ঠিক আছে,
ডাইৰেক্ট আফগানিস্তান আমি যদি লিখি দিওঁ বস্তুটো কি হয় ইট মাইট নট লুক ভেৰি গুড যিহেতু আমাৰ ইংলিছত আমাক কৈছে আৰু কি হৈছে এতিয়া জাষ্ট বিকজ মই তোমালোকক এনেকে দেখাই আছো সেইকাৰণে কি হৈছে কুৱেশ্যন আছে আনচাৰ আছে কুৱেশ্যন আছে আনচাৰ আছে হয়নে কিন্তু আমি যেতিয়া কুৱেশ্যন পেপাৰৰ পৰা লিখিম আমিতো কুৱেশ্যনো নিলিখো আমি কি লিখিম আনচাৰ টু কুৱেশ্যন নম্বৰ 1 হয়নে সো সেইকাৰণে কি হয় জাষ্ট ইন কেছ উই হেভ টু বি ছেফ যিহেতু মই আগতেও কৈছো যে আমাৰ কুৱেশ্যন পেপাৰ্ছবিলাক কি হয় বেলেগ বেলেগ ডিষ্ট্ৰিক্টত যায় আনচাৰ শ্বীটছবিলাক হয়নে সো উই হেভ টু বি কেয়াৰফুল এক্সামিনাৰ যোনজনে আমাৰ আনচাৰ চেক কৰি আছে আনচাৰ শ্বীট চেক কৰি আছে তেওঁ প্ৰত্যেকটো মুডৰ লগত আমি মিলি চলিবৰ কাৰণে লাগিব উই হেভ টু বি ভেৰি ছেফ when we write the answers সো সেইকাৰণে আমি কি কৰিম আমি যেতিয়া এনেকে ফুল লাইনত দি আছো ফুল সেন্টেন্সত যেতিয়া আমি আনসাৰটো লিখি আছো তেতিয়া কি হৈছে যদি তেওঁ কোৱেশ্চনটো চাইও থকা নাই ঠিক আছে যদি তেওঁ কোৱেশ্চন পেপাৰত এটেন্টিভলি পঢ়াও নাই বিফৰ চেকিং ইউৰ আনসাৰ তেওঁ যেতিয়া আনসাৰটো পঢ়ি আছে ন যে বিসমিল্লাহ খানছ ফাৰ্ষ্ট ইন্টাৰনেশ্যনেল ট্ৰিপ ৱাজ টু আফগানিস্তান হি নোজ দ্য কোৱেশ্চন যে আমাক সুধিছে প্ৰথম আউটসাইড ইণ্ডিয়া বিসমিল্লাহ খান কৰলে গৈছিলে সেইকাৰণে ইটস ইম্পৰ্টেণ্ট যে আমি লাইনত আনসাৰটো লিখো rather than just writing the answer okay who was the king of Afghanistan the then king of Afghanistan was King Zahir Shah the then কিয় দিছো কাৰণ who was আছে পাষ্টত আমাক কৈ আছে ঠিক আছে he is not the king of Afghanistan anymore হয়নে বহুত বস্তুবিলাক চেঞ্জেছ আহিছে এণ্ড কি হৈছে উই নো যে এটলিষ্ট কিং জাহিৰ শ্বাহ নহয় আৰু যিহেতু আমাক ইয়াত কি কৰিছে পাষ্ট ইউজ কৰিছে আমাৰ পেছেজতো পাষ্ট আছিলে ইয়াতো পাষ্ট আছিলে সেইকাৰণে কি হ'ব দা দেন তাৰমানে তেতিয়াৰ যোনজন ৰজা আছিলে আফগানিস্তানৰ তেওঁ আছিলে কিং জাহিৰ শ্বাহ অ'কে নেক্সট কুৱেশ্যন why did Vijay Bhatt name a film after the Shehnai ইয়াত আমাক সুধিছে যে বিজয় ভাট যোনজন ডাইৰেক্টৰ হয় তেওঁ কি কৰিছে after সেই শেহনাইটোৰ ওপৰত কিয় ফিল্মখনৰ নামটো দিছে Vijay Bhatt was deeply impressed by Bismillah Khan's performance at a festival and wanted to honor the instrument at his film তে কি হৈছে যোনটো ফেষ্টিভেলত বিজয় ভাটে দেখিছিলে যে কি কৰিছে বিসমিল্লাহ খানে সেই ইনষ্ট্ৰুমেণ্টটো প্লে কৰিছে শেহনাইটো প্লে কৰিছে হেতুত ইমানে ইমপ্ৰেছড হৈছিলে আৰু সেই বস্তুটো অনাৰ কৰিবলৈ সন্মান কৰিবৰ কাৰণে কি কৰিলে সিনেমাখনৰ নাম গুঞ্জুঠি শেহনাই দিলে ওকে সো আই হোপ ইখিনি ক্লিয়াৰ হৈছে নেক্সট আমি আৰু এটা প্যাসেজ চাম ঠিক আছে এটাটো আমাৰ বুকতো আছে বুকৰ এক্স্যাক্টলি ইয়াত দিয়া হৈছে যিখিনি লাইনস বুকত ইউজ কৰা হৈছে ষ্টিল মই পঢ়ি এবাৰ বুজাই দিও স্লাইটলি আমাৰ ৰিভিজন টাইপ হৈ যাব হয়নে Margie even wrote about it that night in her diary on the page headed 17 May 2157 she wrote today Tommy found a real book so ইয়াত কি হৈছে এই চ্যাপ্টাৰটো কৰ হয় the fun they had হয়নে কাৰ পৰা আমাক এই গুটে প্যাৰাগ্ৰাফটো দিছে তো ইয়াত কি কৰিছে মাৰ্জিয়ে কি কৰিছে সেই ৰাতিটোত তাই নিজৰ ডায়েৰীত লিখি আছিলে আৰু সেই ডেটটো কিমান আছিলে মে 17 কিন্তু কোনটো ইয়াৰ 2157 তাৰমানে এইটো বহুত ফিউচাৰৰ কথা কৈ আছে আৰু ইয়াত কি কৈছে যে টমিয়ে আজি ৰিয়েল বুক এটা পাইছে কাৰণ as we have already read in the chapter হিহতে হে ৰিয়েল বুকস কিতেও পোৱাই নে everything was online ঠিক আছে everything was a device everything was a gadget it was a very old book বহুত পুৰণা বুক আছিলে Margie's grandfather once said that when he was a little boy his grandfather told him that there was a time when all the stories were printed on paper so Margie grandfather কি কৈছে যে grandfather জন যেতিয়া বহুত সৰু লৰা আছিলে তেতিয়া এনেকুৱা এটা সময় আছিলে যেতিয়া গুটেখিনি ষ্টৰিজ গুটেখিনি গল্প কি কৰিছিলে পেপাৰত প্ৰিন্ট কৰিছিলে they turned the pages which were yellow and wrinkly and it was awfully funny to read words that stood still instead of moving the way to I নহয় okay moving the way they were supposed to on a screen you know so ইয়াত কি কৈছে হেবিলাক হে যে আগতে ষ্টৰিজ বিলাক যে পেপাৰত প্ৰিন্ট কৰিছিলে প্ৰিন্ট কৰোতে কি হৈছিলে কেনেকৈ পঢ়িছিলে আমি এতিয়া যেনেকৈ পঢ়ো ঠিক আছে পেজেছ বিলাক টাৰ্ন কৰি পেলাই পঢ়িছিলে আৰু সেই পেজেছ বিলাক কেনেকুৱা বুলি কৈছে অলপ yellowish টাইপ কৈছে যেহেতু পুৰণা হৈছে আৰু ৰিংকলি মানে কি ক্ৰাম্বলড ঠিক আছে আমাৰ পেজেছ বিলাক কেনেকুৱা হয় এতিয়া পুৰা ষ্ট্ৰেট হয় কাৰণ আমি নতুন নোটবুকস বা টেক্সটবুক ইউজ কৰি আছো বাট দেন যেহেতু হেতু বহুত পুৰণা হয় ৰিংকলি মানে কি হ'ল পুৰা ক্ৰাম্বলড আপ হৈ গৈছে and it was awfully funny হে বস্তুটো হিহঁতৰ বহুত ফানি লাগিছিলে এনেকুৱা শব্দবিলাক পঢ়িবৰ কাৰণে যেটো একদম নিজৰ জেগাত ৰখি আছে
কাৰণ স্ক্ৰীনত কি হয় আমি স্ক্ৰল আপ কৰি আছো, স্ক্ৰল ডাউন কৰি আছো, জুম ইন কৰি আছো, জুম আউট কৰি আছো, বাট বুকত কি হৈ আছে একদম নিজৰ জেগাতেই আছে, আমি নিজৰ চকুটো মুভ কৰি কৰি পঢ়ি গৈ আছো, হয়নে? And then they turned back to the page before. It had the same words on it it had when they read it the first time. So কি কৈছে আমি সিহঁতে কি কৈছে মাৰ্জিহঁতে সিহঁতে যেতিয়া এনেকে বুক এখন পঢ়ে, পঢ়ি পেলাই কি হৈছে পেজটো যেতিয়া টাৰ্ণ কৰি যেতিয়া আকৌ আগৰ পেজটো চাই তেতিয়া সেই ছেম ৱৰ্ডছখিনি ছেম জেগাতে থাকে যেনেকুৱা আগত আছিলে। সেই বস্তুখিনি সিহঁতৰ কাৰণে বহুত আনইউজুৱেল, কাৰণ কিয় সিহঁতে তেনেকুৱা এটা এৰা পোৱাই নাই। সিহঁতে এনেকুৱা এটা এৰা পাইছে কেনেকুৱা য'ত কি হৈছে অলৰেডি গোটেইখিনি লিখা আছে, হয়নে? অলৰেডি গোটেইখিনি আমাৰ সেই টেবলেটতে আছে বা সেই গেজেটটোতে আছে। So they do not have that habit য'ত সিহঁতে আমাৰ নিচিনা সেই পেজ বা পেপাৰত ৰিডিংটো কৰি আছে। Okay. Geez, said Tommy, what a waste. When you are through with the book, you just throw it away, I guess. Our television screen must have a million books on it, and it's good for plenty more. I wouldn't throw it away. তো টমিয়ে কি কৈছে এতিয়া যে সেই বুকৰ যোনটো কনচেপ্ট হয় সেই বস্তুটো ৱেষ্ট বুলি কৈছে। কিয়? কাৰণ যেতিয়া কি হৈছে বুকখন যেতিয়া আমাৰ পঢ়ি হৈ গ'ল, সেই বুকখন চাগে আপোনালোকে পঢ়ি পেলাই পেলাই দিয়ে, ঠিক আছে? আৱাৰ টেলিভিশ্যন, দ্য টেলিভিশ্যন স্ক্ৰীনত কি হয় সিহঁতৰ কনচেপ্টটো কেনেকুৱা আছিলে বা দ্য ৱে দে গট এক্সেছ টু এডুকেশ্যন, সেই বস্তুটো কেনেকুৱা আছিলে যে যিহেতু টেলিভিশ্যনত আছে বা যিহেতু ডিভাইচেছত আছে ষ্ট'ৰেজটো বেছি, তো বহুতখিনি বস্তু এনেকৈ থৈ দিবৰ কাৰণে পাৰি, হয়নে? বহুতখিনি যিমান যি সিহঁতে পঢ়িছে গোটেইখিনি ষ্ট'ৰেজত থৈ দিবৰ কাৰণে পাৰি। আৰু তাৰপাছতো কি হয় আৰু আগলৈ যিমান পঢ়ি গৈ থাকিব সেই গোটেইখিনি ষ্ট'ৰ কৰিব জেগা থাকে। চ' টমিয়ে সেইটো কথাই কৈ আছে যে আপোনালোকৰ যেতিয়া বুক চুক পঢ়ি পেলাই হৈ যায় তেতিয়া পেলাই দিয়ে চাগে, বাট আমাৰ টেলিভিশ্যনত গোটেইখিনি ষ্ট'ৰ হৈ পেলাই থাকি যায় আৰু সেই বস্তুখিনি আমি কেতিয়াও পেলাই নিদিওঁ। ছেম উইথ মাইন ছেড মাৰ্জি। মাৰ্জিয়ে তেতিয়া কি কৈছে একে বস্তু মোৰ লগতো হয়। She was 11 and hadn't seen as many telebooks as Tommy had. He was 13. Okay, তো এতিয়া কি কৈছে মাৰ্জিও কৈছে যে মোৰ লগতো একে, তাই কিমান বছৰ আছিলে, তাই 11 ইয়াৰ্ছত আছিলে আৰু ইমান টেলিবুকছ দেখা নাছিলে। সিহঁতৰ যিখিনি বুকছ হয় সেইটো কি হয় দে আৰ টেলিবুকছ, যিহেতু সেইটো কিহত আহি আছে সেই টিভিটোত বা সেই স্ক্ৰীনটোত আহি আছে। Sorry, he was 13 আৰু টমি কিমান আছিলে তাৰ 13 বছৰ আছিলে। She said, where did you find it? তাই সুধিছে নিজৰ ককায়েকক যে ক'ত পাইছ? In my house, he pointed without looking because he was busy reading in the attic. What's it about? School. তো মাৰ্জিয়ে সুধিছে যে বুকখন ক'ত পালি? And Tommy was like, মই ঘৰত পাইছো। আৰু টমিয়ে মাৰ্জি পিনে চোৱাও নাই কাৰণ সি বিজি হৈ আছিলে, সি পঢ়ি আছিলে। সেই এটিকত পাইছো বুলি কৈছে। এটিক মানে কি হয় ইটছ লাইক আ ওল্ড প্লেচ বা ওল্ড কাবাৰ্ড টাইপ য'ত বস্তুবিলাক থৈ দিয়ে। তেতিয়া মাৰ্জিয়ে সুধিছে কিহৰ ওপৰত, এণ্ড টমিজ ৰেছপন্স ইজ স্কুলৰ ওপৰত। সেই বুকখনত কিহৰ ওপৰত লিখা আছে স্কুলৰ ওপৰত লিখা আছে, ঠিক আছে? এতিয়া আমি কিছুমান কুৱেশ্যন চাওঁ এণ্ড তাৰ লগত লেট আছ লুক এট দ্য আনচাৰ্ছ। চ' হোৱাট কাইণ্ড অফ ডায়েৰী মাৰ্জি হেড? মাৰ্জিৰ কেনেকুৱা ধৰণৰ ডায়েৰী আছিলে? সিহঁতৰ যোনটো ডায়েৰী হয় দেট ইজ ইলেক্ট্ৰনিক ডায়েৰী। যিহেতু আমি অলৰেডি ষ্টৰিটো পঢ়ি পেলাই গম পাওঁৱেই দে ডু নট ন' অফ এনি কনচেপ্ট য'ত কি হৈ আছে, য'ত আমাৰ ট্ৰেডিশ্যনেল আমি যিখিনি এতিয়া ইউজ কৰি আছো সেইখিনি আমাৰ কাৰণে কি হয় এইখিনি আমি ইয়াত বেছি কমফৰ্টেবল, যিটো বুকছ বা নোটবুকছ বা টেক্সট বুক ইউজ কৰি আছো, হয়নে? কাৰণ আমি তেনেকে পঢ়িছো। অ'কে, এতিয়া কি হৈছে উইথ দ্য অন গোয়িং চেঞ্জেছ আমি সেই অনলাইন বস্তুটো এডাপ্ট কৰি আছো, বাট এট দ্য ছেইম টাইম আমি যদি সেই 7-8 years বেক যাওঁ তাৰপিছত যদি আমি তেনেকুৱাকে পঢ়া কথা কওঁ আমাৰ কাৰণে বহুত আনইউজুৱেল হ'ব। তো দ্য ছেইম গোজ টু যোনটো আমি মাৰ্জি বা টমি বা দ্য ফান দে হেড চেপ্টাৰত পঢ়ি আছো। চ' ঠিক তেনেকৈ তাই যিটো ডায়েৰী ইউজ কৰিছিলে দেট ৱাজ এন ইলেক্ট্ৰনিক ডায়েৰী, কাৰণ সেই নোটবুকৰ চিষ্টেম সিহঁতৰ টাইমত নাইকিয়া। What did Margie's grandfather say? Margie's grandfather কি কৈছে? Margie's grandfather said that when he was a little boy, the grandfather told him that there was a time when all the stories were printed on paper. Okay, so এতিয়া Margie's grandfather কি কৈছে যে তেওঁ যেতিয়া সৰু ল'ৰা এটা আছিলে তেতিয়া কি হৈছিলে তেওঁৰ গ্ৰেণ্ডফাদাৰে কৈছিলে যে এনেকুৱা এটা টাইম আছিলে য'ত কি হৈছিলে সব ষ্টৰিজ বিলাক পেপাৰত প্ৰিণ্ট হৈছিলে, ঠিক আছে? What color had the pages of the book, real book, gone? Gone to হ'ব এইটো। Okay, gone to বা turn to, ঠিক আছে? The real book turn to. The color of the pages turned yellow and wrinkled. যিহেতু
বহুত পুৰণা বুক হয়, বহুতে পুৰণা বুক। গ্ৰেণ্ডফাদাৰৰ গ্ৰেণ্ডফাদাৰে পঢ়ি আহিছিলে বুকছত, ঠিক আছে। চ' যিহেতু বহুত পুৰণা হয় সেইকাৰণে কি হৈ গৈছে, টাৰ্ন য়েল্লো এণ্ড ৰিংকলি। ৰিংকলি মানে কি, পুৰা ক্ৰাম্বল হৈ যোৱা। হাউ কুড মাৰ্জিছ বুক বি ৰেড? মাৰ্জিছ বুক কুড বি ৰেড ইলেক্ট্ৰনিকেলি অনলি। এতিয়া সুধিছে এইটো বুকটো কেনেকৈ পঢ়িব পৰা যায়। আমাৰ ট্ৰেডিশ্যনেল বুকছবিলাক কেনেকৈ পঢ়িব পৰা যায়, আমি পেজেছ খুলি পেলাই যেনেকৈ পঢ়োঁ, আমি যোনটো পেটাৰ্ণত আমি পঢ়ি আছোঁ, আৰু মাৰ্জি আৰু টমি টাইমত বুকবিলাক কেনেকৈ পঢ়িব পৰা যায়, মাৰ্জি আৰু টমিৰ বুকছবিলাক কেনেকৈ পঢ়িব পৰা যায়, ইলেক্ট্ৰনিকেলিয়ে পঢ়িব পৰা যায়, ঠিক আছে। চ' আজি আমি কিছুমান ইম্পৰ্টেণ্ট পেছেজেছ চালোঁ আমাৰ আহি থকা এক্সামৰ কাৰণে। কিবা ডাউটছ বা কনফিউজন থাকিলে লেট আছ নো ইন দ্য কমেণ্ট ছেকশ্যন। নেক্সট ক্লাছত নতুন টপিক এটালৈ লগ পাম। থেংক ইউ।